বিজেপি নেতাৰ মুখত এবাৰ ভোট চুৰিৰ অভিযোগ। বাংলাদেশী ভোটাৰক স্বদেশী কৰাৰ সিন্ডিকেট চলিছে। বিজেপি নেতা শিলাদিত্য দেৱৰ গুৰুতৰ অভিযোগ। ব্যক্তি এজন ভোট বাংলাদেশতো দিয়ে, অসমতো দিয়ে। সিন্ডিকেটটো মানে বাংলাদেশী মুছলমানসকলক কেনেকৈ ভাৰতীয় নাগৰিক বনাব, বাছ সিম্পল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিছুদিন ধৰি সংবাদমেলত অভিযোগ উত্থাপন কৰি আহিছে। দেশত ভোট চুৰি হৈছে। বিজেপিয়ে এই অভিযোগক অস্বীকাৰ কৰি অহাৰ সময়তে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা অসম বিজেপিৰ নেতা শিলাদিত্য দেৱে এইবাৰ তথ্য সহকাৰে ভোট চুৰিৰ তথ্য উদঙাই দিছে। এইজন ব্যক্তিৰ নাম সাইফুৰ ৰহমান, ঘৰ হোজাই জিলাৰ লংকাত। এইজন ব্যক্তিৰ নাগৰিকত্বক প্ৰত্যাহ্বান জনাই লংকাৰ বিদেশী ন্যায়াধিকৰণত গোচৰ দিয়া হৈছিল। কিন্তু লংকাৰ বিদেশী ন্যায়াধিকৰণে সাইফুৰ ৰহমানক ভাৰতীয় নাগৰিক বুলি ৰায়দান দিছিল। জাজমেণ্টত স্পষ্টভাৱে লিখিছে এফটি কোৰ্ট লংকাৰ যে তেখেত ইণ্ডিয়ান চিটিজেন, মানে তেখেত ফৰেনাৰ নহয়। আৰু তেখেতৰ ভোটাৰ লিষ্ট যিটো দিয়া গৈছে তথ্য হিচাপে, তাতে উইটনেছ হিচাপে 1966 দিয়া গৈছে, 1970 দিয়া গৈছে, আৰু তাৰপিছত আপোনাৰ 1985, 89, 97 দিছে। কিন্তু এই ৰায়দানক প্ৰত্যাহ্বান জনাই শিলাদিত্য দেৱৰ প্ৰশ্ন, 1966 চনত অসমত ভোট দিয়া সাইফুৰৰ বয়স মাত্ৰ 19 বছৰ আছিল। যিহেতু 1966 চনত 21 বছৰৰ তলৰ লোকে ভোট দিব নোৱাৰিছিল, তেনেস্থলত 1966 চনত কেনেকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছিল সাইফুৰ ৰহমানে? 1966 যিগৰাকী ব্যক্তিৰ নাম কোৱা গৈছে সাইফুৰ ৰহমান তালুকদাৰ, তেওঁৰ বয়স আছিল 19 বছৰ। কাৰণ তেওঁৰ জন্ম হৈছিল 1947ত বাংলাদেশত, ইণ্ডিপেণ্ডেন্সৰ পিছত। বিজেপি নেতাজনৰ অভিযোগ, বিদেশী ন্যায়াধিকৰণত ন্যায়াধীশ বিক্ৰী হৈছে। যে এফটি কোৰ্টত যিটো জাজমেণ্ট দিছে সেইটো একেবাৰে মানে 2 নম্বৰী জাজমেণ্ট। আৰু এই প্ৰকাৰে বিভিন্ন এফটি কোৰ্টত যিসকল মেম্বাৰ্ছ আছে বা জাজেছ বুলি কোৱা হয়, তেওঁলোকে 2 নম্বৰী কৰি পেলাই যে পইচা লৈ পেলাই বাংলাদেশী মুছলমানসকলক যে ভাৰতীয় নাগৰিক বনাই আছে, তেওঁলোকৰ নাম যে ভোটাৰ লিষ্টত আহি আছে, তাৰ একদম খোলা মানে প্ৰমাণ আমি পাই গ'লোঁ। সংবাদমেলত শিলাদিত্য দেৱে সাইফুৰৰ দুখন ভোটাৰ তালিকা ৰাজহুৱা কৰিছে, এখন ভাৰতৰ, এখন বাংলাদেশৰ। এই সাইফুৰ ৰহমান তালুকদাৰ, যাক এফটি কোৰ্টে বচাই আছে, কৈ আছে তেওঁ ভাৰতীয় নাগৰিক, তেওঁ বিদেশী নহয়, তেওঁৰ ভোটাৰ লিষ্টত নাম আছে, আৰু ভোটাৰ লিষ্টত তেওঁ যেন ডি ভোটাৰো মাৰ্ক কৰিব নালাগে বুলি জাজমেণ্ট দিছে। সেই সাইফুৰ ৰহমানৰ আমি এবাৰ দেখাব বিচাৰিছোঁ যে বাংলাদেশৰ পৰা অলৰেডি চাৰ্টিফাইড কপি আহিছে যে তেখেতৰ ভোটাৰ লিষ্টতো নাম আছে। ভোটাৰ লিষ্টত, বাংলাদেশ ভোটাৰ লিষ্টত তেখেতৰ নাম আছে। এইখিনি চাৰ্টিফাইড কপি লৈ অহা হৈছে। এতিয়া আপোনালোকে ক'ব যে এতিয়া বাংলাদেশত যাব কোন ভেৰিফাই কৰিবৰ কাৰণে, তাৰ তথ্য কি আছে? মনত ৰাখিব, এয়া হৈছে আপোনাৰ মানে আপোনাৰ ইণ্টাৰনেটৰ যুগ। আপুনি ইয়াতে যদি সাইফুৰ ৰহমানৰ যিটো QR কোড দিয়া হৈছে, এই QR কোড যদি আপুনি ইয়াতে মাৰি চায়, অট'মেটিক গম পাই যাব যে বাংলাদেশৰ কিমান নম্বৰত, চিৰিয়েল নম্বৰত তেওঁৰ নাম আছে। শিলাদিত্য দেৱৰ অভিযোগ, সেই সময়ত সীমান্ত আৰক্ষীত থকা মুছলমান বিষয়াই কৰিছিল এই ষড়যন্ত্ৰ। এইখিনি কথা যেতিয়া মই উত্থাপন কৰিছিলোঁ আগতেও, আজি এই কেছটো মই 2 বছৰ হৈ গ'ল লাগি আছোঁ, আমি প্ৰশাসনক জনালোঁ, আমি হোজাই SPক জনালোঁ, আমি হোজাই বৰ্ডাৰ পুলিচ, আৰু বৰ্ডাৰ পুলিচৰ কথা মই পিছত ক'ম, যিমান বৰ্ডাৰ পুলিচ আছে মুছলিম এৰিয়াবিলাকত, সব বৰ্ডাৰ পুলিচৰ DSP, ইনস্পেক্টৰ, মেক্সিমাম মুছলিম অফিচাৰ্ছ হয়। সেইটো কিহৰ এজেণ্ডা আছিল মই বুজি নাপাওঁ। অফিচাৰবিলাক যেনে তেতিয়া বৰ্ডাৰ পুলিচত আছিলে আমাৰ আব্দুল কালাম আজাদ আছিলে, ইকবাল হুছেইন আছিলে। বিজেপি নেতাজনৰ প্ৰশাসনলৈ প্ৰশ্ন, কিয় গ্ৰেপ্তাৰ হোৱা নাই সাইফুৰ ৰহমান? সাইফুৰ ৰহমান তালুকদাৰৰ নাম NRCত অহা নাই, মিছাকে এফটি কোৰ্টে জাজমেণ্ট দিছে, পুলিচ প্ৰশাসনত তেওঁক বচাই আছে। এইটো কি এজেণ্ডা? এইটোতো স্পষ্ট যে এজন বাংলাদেশী মুছলমানক আমি ৰক্ষণাবেক্ষণ ইয়াত দি আছোঁ, তেওঁক আমি জোৰ জবস্তি আমি নাগৰিক বনাই আছোঁ, আৰু আজিলৈকে তেওঁক এৰেষ্ট কৰা নাই। সেইটোতো আচৰিত হ'ব। শিলাদিত্য দেৱৰ অভিযোগ, কেৱল টকাৰ বাবেই বিষয়াই বিক্ৰী কৰিছে দেশক। আৰু আৰক্ষী কোন আৰক্ষী? সব, মই এইটো কোৱা নাই যে হিন্দু মুছলমান আৰু সব মানে গান্ধীৰ নাম লৈ পেলাই
চবে একেটাই কাম কৰি আছে নিজৰ দেশ মাতৃক বিক্ৰী কৰাৰ কাৰণে কাম চলি আছে চাওক এই সিন্ডিকেটটো মইতো খালি আপোনাৰ হুজাই আৰু মৰাজৰাৰ কথা কৈ আছোঁ গোটেই অসমত এনেকৈ সিন্ডিকেট চলি আছে গোটেই অসমত এই ধৰণৰ VDP আছে গোটেই মানে অসমত এই ধৰণৰ আপোনাৰ কি বুলি কয় এইটো BLA আছে গোটেই অসমত আপোনাৰ এনেকুৱা আসাম পুলিচৰ কিছুমান অফিচাৰ আছে এই আবুল কালাম আজাদৰ নিচিনা আৰু ইছবাকুল হকৰ নিচিনা গোটেই অসমত আছে মইতো খালি দুটা নামহে ক'লোঁ শিলাদিত্যদেৱৰ এই অভিযোগ যদি সত্য তেন্তে অসমতো যে বছৰ বছৰ ধৰি এনেদৰে ভূত চুৰি হৈ আহিছে সেই কথা কিন্তু চিন্তনীয় বিষয় কেমেৰা পাৰ্চন দীপাংকৰ শৰ্মাৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV